আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক 3 নম্বৰলৈকে প্ৰশ্নোত্তৰ কৰি দিয়া হৈছিল। এতিয়া 4 নম্বৰটো আছিল এনেকুৱা, লি নাকৰাইল আলফাজা তালিয়াতা বা নাতাআল্লামা মাআনিহা। তলৰ শব্দবোৰ পঢ়া আৰু তাৰ অৰ্থবোৰ শিকি লওঁ আহা। তোমালোকে জানা, নিজৰ শব্দ ভাণ্ডাৰ যিমানেই বেছি হ'ব সিমানেই তোমালোকক পঢ়া শুনাত সহায় কৰিব। আৰবীত যিমানে তোমাৰ শব্দৰ ভাণ্ডাৰ বেছি হ'ব, অৰ্থাৎ তুমি যিমান শব্দ অৰ্থ জানিবা সিমানেই তোমাৰ পঢ়া শুনাত সহায় কৰিব। তো এয়া আছিল কেইটামান শব্দ যিবিলাক আমাৰ সাধাৰণতে ঘৰত বা আমাৰ চাৰিওফালে ব্যৱহাৰ হোৱা কিছুমান শব্দ। তাৰে এটা হ'ল কি, আলোচনী বা যিটো এইটো আৰবীত কোৱা হয় মাজাল্লাতুন, আলোচনী। অভিধান, কামুসুন, অভিধান মানে ডিকশ্যনাৰী যিটো আমি কওঁ এইটো অভিধান। কামুসুন, পুথিভঁৰাল। মাকতাবাতুন, খৰিতাতুন, মানচিত্ৰ। ঘণ্টা, জাৰচুন, মানচিত্ৰ মানে হ'ল মেপ, তোমালোকে ইয়াত মেপটো চাব পাৰিছা। আৰু বেল যিটো আছিল ঘণ্টা, এইটো জাৰচুন। ইয়াৰ পিছত আছিলে কিৰতাচুন, এইটো হ'ল কাগজ, কাগজ যদি হয় কিৰতাচুন। কম্পিউটাৰ, হাসুবুন, ৰুল মাৰি বা স্কেল। মিস্তাৰুন, ডাষ্টাৰ। মিমসাহুন, গিলাচ। কাচুন। এনেকৈ ইয়াত কেইটামান শব্দ আলোচনা কৰা হ'ল। আৰু পিছৰটো হ'ল 5 নম্বৰটো আছিলে লিনাতাআল্লামা কালিমাতুল মুজাক্কাৰি ওয়াল মুআন্নাছি মিন আলফাজ তালিয়াত। ইয়াত মুজাক্কাৰ আৰু মুআন্নাছ দিয়া আছে, ইয়াত জেৰ জবৰ নাছিল, মই জেৰ জবৰ তোমালোকৰ কাৰণে দি দিছোঁ। অৰ্থাৎ যেনেকুৱা আছে তালিবুন, ছাত্ৰ, ইয়াৰ মুআন্নাছ হ'ল অৰ্থাৎ স্ত্ৰীলিংগ হ'ল ছাত্ৰী, ইয়াত আছিল তালিবাতুন। ইয়াত আছে মুদাৰৰিছুন, শিক্ষক। মুদাৰৰিছাতুন, শিক্ষয়িত্ৰী। আখুন, ভাই। উখতুন, ভনী। সাদিকুন, বন্ধু। সাদিকাতুন, বান্ধৱী। গানিয়ুন, গায়ক। গানিয়াতুন, গায়িকা। ইয়াৰ পিছত আৰু আমালোকক প্ৰত্যেকটো পাঠতে আমাক শিকাই যাব আৰু সেইমতে আমি শিকি যাম। এইকেইটা তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা যাতে পৰীক্ষাটো সহায় কৰে আৰু তোমালোকক জানিবলৈ তোমাৰ পিছৰ জীৱনত কামত লাগিব। ইয়াৰ পিছত আহিল আমালোকৰ 6 নম্বৰটো হ'ল নাজা হাজিল আলামাতু আমামাল জুমল সাহিহাতি ৱা হাজিল আলামাতু আমামাল গাইৰ সাহিহা। অৰ্থাৎ তলৰ শুদ্ধ বাক্যবোৰৰ আগত ৰাইট চিন আৰু অশুদ্ধ বাক্যবোৰত ক্ৰছ চিন দিওঁ আহা। তো তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত ৰাইট আৰু ক্ৰছ চিন দি দিছোঁ। তোমালোকে এইটো চাই মানে ইয়াত তোমাৰ বহীত লিখি ল'বা আৰু এইটো মনত ৰাখিবা। হুনাকা হেৱাৰুন বাইনা ইছহাক বা সাজিদ, এইটো ভুল কথা, কাৰণ সাজিদৰ লগত ইছহাকৰ কথা হোৱা নাই। ইছহাকৰ লগত কাৰ কথা হৈছে? ৰাইহানৰ কথা হৈছে। ৰাইহান মিনাল যোৰহাট, এইটো শুদ্ধ। তাসকুনু সংগীতা ফি মদিনাতে মুম্বাই, এইটো শুদ্ধ। ইসমুল মুদাৰৰিছাতি নাবিলা, এইটো শুদ্ধ। সংগীতা মাশগুলাতুন ফি তালিমিল বানিনা ওয়াল বানাতে, এইটো অশুদ্ধ, কাৰণ সংগীতা হ'ল গায়িকাজনীৰ নাম। তেওঁ পঢ়া শুনাৰ কামত ব্যস্ত নাছিল, সি এজন গায়িকা আছিল, অৰ্থাৎ তেওঁ গান গোৱাৰ কামত ব্যস্ত থাকিছিল। ইয়াৰ পিছত 7 নম্বৰ আহিল। 7 নম্বৰ লিনুজাম্মিম বিল খাত্তিল সাহিহানিল আজজা তাহাতাল আলিফ ওয়া বা। এইটো আমি সাধাৰণতে জানো যে ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াত হ'ল আলিফ অংশৰ লগত বা অংশৰ মিল য'ত আছে যিটো তোমালোকে লিখি দিয়া। মই তোমালোকৰ কাৰণে এনেকৈ আঁচ টানি দিছোঁ ডট ডট কৰি, আৰু নম্বৰো দিয়া আছে। ইয়াত চাবা নম্বৰ দিয়া আছে 5, 3, 4, 1, 2 আৰু 4। অৰ্থাৎ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সাবাহান নূর, আহলান ওয়া সাহলান। আনা সংগীতা, আসকুনু ফি মদিনাতে মুম্বাই। মা ইসমুকা? ইসমি রাইহান। আলহামদুলিল্লাহ আনা বিখাইরিন। এনেকৈ ক অংশৰ লগত খ অংশ তোমালোকক মিলাই দিয়া হৈছে। তোমালোকক বহীত লিখিবা আৰু মুখস্থ কৰিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইতকৈ ডাঙৰ কথা হ'ল, মই আগতে কৈ আহিলোঁ, শব্দ ভাণ্ডাৰ যাৰ যিমানেই বেছি হ'ব সি সিমানেই যিকোনো ভাষাত পণ্ডিত্য লাভ কৰিব পাৰিব। তো ইয়াত তোমালোকৰ আগৰ পাঠত, অৰ্থাৎ যি পাঠ্য তোমালোকে পঢ়ি আহিলা, ইয়াত যিবোৰ কঠিন শব্দ এইবোৰ অৰ্থ অসমীয়াত ইয়াত দিয়া আছে। ইয়াত জেৰ জবৰ লগোৱা নাছিল, মই তোমালোকৰ সুবিধাৰ কাৰণে চোৱা মই ইয়াত জেৰ জবৰবোৰ লগাই দিছোঁ। যেনেকুৱা তাআলা, আহা। নাতাহাদ্দাসা, আমি কথা পাতো। আসসালামু, শান্তি বা
অভিবাদন, ৰহমাতুন করুণা বা দয়া, এনেকৈ প্ৰত্যেকটো শব্দৰ অৰ্থ ইয়াত অসমীয়াত দিয়া আছে। আৰু ইয়াত কেৱল নাছিল জেৰ জবৰ, মই তোমালোকৰ সুবিধাৰ কাৰণে জেৰ জবৰটো লগাই দিছোঁ আৰু এনেকৈ তোমালোকক মই দেখুৱাই দিছোঁ। তোমালোকৰ নিজৰ কিতাপখনত অথবা তোমাৰ বহীত এই শব্দবোৰ লিখিবা আৰু এইবোৰত জেৰ জবৰ মই লগাই দিছোঁ তোমালোকৰ পঢ়াৰ সুবিধাৰ কাৰণে, এইবিলাক মুখস্থ কৰিবা। এতিয়া মই লিখি দিব পাৰিলোঁ, মই তোমালোকক জনাই দিব পাৰিলোঁ, কিন্তু মই তোমালোকক মুখস্থ কৰি দিব নোৱাৰিম। এই মুখস্থ কামখিনি তোমাক নিজকে কৰিব লাগিব আৰু আনে তোমাক কৰি নিদিব। আৰু তুমি যদি মুখস্থ কৰা তেন্তে তোমাক পৰীক্ষাত যিকোনো শব্দ দিলে তুমি লিখিব পাৰিবা। তো এয়াই আছিল তোমালোকৰ চতুৰ্থ ক্লাছ আৰু এখন পাঠৰ, এই পাঠখনৰ চতুৰ্থ ক্লাছ, আৰু এয়া আছিল এই পাঠৰ সবিশেষ। ইয়াত মই তোমালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত তোমালোকৰ আহিব আদাৰসু সানি, যেটো কবিতা এখন আছিল নাহনু নুহিব্বু, অৰ্থাৎ আমি ভাল পাওঁ নামৰ কবিতাখন। ইয়াৰ পৰৰ ভিডিঅ'ত তোমালোকক দিবলৈ মই যত্ন কৰিম। তোমালোকে এইটো নিজে চাবা আৰু তোমাৰ বন্ধুবৰ্গক এইটো শ্বেয়াৰ কৰিবা যাতে সিহঁতেও পঢ়ি পাছ কৰিব পাৰে। আজিকালি এটা ডাঙৰ কথা হ'ল যে গভৰ্ণমেণ্টে আমালোকক এই আৰবী কিতাপবোৰ নিদিয়া হ'ল এইখন বছৰত। গতিকে এই ভিডিঅ'বোৰ নিশ্চয় তোমালোকৰ কামত আহিব বুলি মই তোমালোকৰ ওচৰত এইটো নিবেদন কৰিলোঁ, অৰ্থাৎ তোমালোকৰ সন্মুখত মই এইটো তোমালোকক আগবঢ়াই দিলোঁ। তোমালোকে এইটোত নিশ্চয় উপকাৰ হ'ব। তোমালোকে এইটো নিজে চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।